ফ্ৰেণ্ডছ, আজি আমি ব্ৰইলাৰৰ গ্ৰেভি বনাম। এয়া কেৰাহী তুলি দিছোঁ, তাৰপিছত তেল দিলোঁ, তেলখিনি অলপ গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত তাতে দুটা শুকান জলকীয়া দিলোঁ, তাৰপিছত পিঁয়াজখিনি দিলোঁ। পিঁয়াজখিনি অলপ ভজা হ'বলৈ দিলোঁ। এয়া লৰাই দিছোঁ পিঁয়াজখিনি। এয়া পিঁয়াজখিনিৰ লগত অলপ নহৰু পেষ্ট কৰি থৈছিলোঁ, নহৰুখিনি দিলোঁ। তাৰপিছত ভালকৈ লৰাই দিব যাতে মিক্স হয়। ইয়াতে নিমখ, হালধি একেলগে দি আৰু অকণমান লৰাই দিছোঁ। অলপ ৰংচোৱা হ'ব লাগিব। পিঁয়াজখিনি যেতিয়া অলপ ৰংচোৱা হয় তাৰ কাৰণে অলপ ভাজি আছোঁ মছলাখিনি দি। এয়া আৰু অকণমান হালধি দিলোঁ, হালধিটো কম হৈছে। এয়া আৰু অকণ নিমখ দিলোঁ যাতে মাংসখিনি নিমখখিনি হয়। আপোনালোকে নিজৰ অনুপাতত নিমখ হালধিটো দি ল'ব। এয়া প্ৰায় হৈছে পিঁয়াজখিনি ভজা। এইবাৰ আমি মাংসখিনি দিম। এয়া মাংসখিনি আমি ইয়াতে কেৰাহীত বহাই দিলোঁ, আপোনালোকে দেখা পাইছে। মাংসখিনি অলপ লৰাই দিব যাতে পিঁয়াজখিনি আৰু মছলাখিনিৰ লগত মিক্স হয়। গেছটো অলপমান মই বঢ়াই দিছোঁ, আগতে কমাই লৈছিলোঁ। এয়া চাওক মিক্স হৈছে মোৰ। ভাল কৰি মিক্স কৰিবলৈ দিব আপোনালোকেও। এইবাৰ আলুখিনি দিম। আলুখিনি বহাই দিছোঁ। আলুখিনি দি আৰু অকণমান লৰাই দিব যাতে আলুখিনিতো মছলাখিনি আৰু পিঁয়াজখিনি লগ লাগে। সেয়া মই অলপমান ঢাকনিখন দি থলোঁ যাতে অলপমান মাংসটো সিজোৱা হয়। গেছটো অলপমান বঢ়াই দিছোঁ। তাৰপিছত অলপ চিকেন মছলা দিছোঁ টেষ্টি হ'বৰ কাৰণে। বহুতে ভাল পায় চিকেন মছলা খায়। তাতে অলপমান মিট মছলা আৰু চিকেন মছলা দিলোঁ। এয়া চিকেন মছলা। এয়া মিট মছলা। তাৰপিছত অলপ লৰাই দিব। তাৰপিছত অলপ পানী দিলোঁ মই যাতে মছলাখিনি ধুনীয়া কৰি লগ লাগে। মই পানী দিলোঁ, অলপ পানী দি উতলিবলৈ দিম। এয়া চাওক মই মাংসখিনিত পানী দিলোঁ। ব্ৰইলাৰ বনোৱাতে এনেও বেছি টাইম নালাগে, আপোনালোকেও বনাই চাব এইদৰে। এয়া মই ঢাকনিখন দিছোঁ উতলিবলৈ। এয়া মোৰ মাংসখিনি হৈছে ধুনীয়া কৰি উতলিছে। আপোনালোকে দেখা পাইছে। মই অলপ ঢাকনিখন দিছোঁ অলপ যেতিয়া আৰু সিজাই ল'ব পাৰোঁ। এয়া মাংসখিনি হৈ গ'ল। প্লিজ লাইক